এটা ভয়ংকৰ হত্যাকাণ্ড। আৰু তাৰ পিছতেই মৃত ব্যক্তিৰ বাবে আয়োজন কৰা হৈছিল আদ্য শ্ৰাদ্ধ। সুনীল গগৈৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধৰ কাৰ্যসূচী বাতিল কৰা হ'ল। ঢকুৱাখনাৰ সাপতীয়া ৰাজহুৱা প্ৰেক্ষাগৃহত আজি ঢকুৱাখনা মহকুমা মহিলা সমিতি আৰু স্থানীয় ৰাইজৰ সহযোগত আয়োজন কৰা হৈছিল তেওঁৰ আদ্য শ্ৰাদ্ধৰ কাৰ্যসূচী। কিন্তু আজি বাতিল হ'ল সেই আদ্য শ্ৰাদ্ধ। কাৰণ সুনীল গগৈৰ মৃত্যুক লৈ এতিয়া ৰহস্য। এনেদৰে জ্বলাই দিয়া মুণ্ডহীন মৃতদেহটো সুনীল গগৈৰ হয় নে নহয় তাক লৈ সন্দেহ প্ৰকাশ কৰি সংবাদ মাধ্যমত প্ৰচাৰ হৈছিল বাতৰি। আৰু এই বাতৰি প্ৰচাৰ হোৱাৰ পিছতেই স্থানীয় ৰাইজে আদ্য শ্ৰাদ্ধ বাতিলৰ সিদ্ধান্ত লয়। আমি সুনীল গগৈ যি হত্যা হ'ল বুলি ভাবিছিলোঁ, সেই হত্যা আধাৰতে আমি আজি ৰাজহুৱা আদ্য শ্ৰাদ্ধ আমি পাতিছিলোঁ। ৰাজহুৱা আদ্য শ্ৰাদ্ধ আমি সকলো সম্পূৰ্ণ যোগাৰ কৰিলোঁ। যোগাৰ কৰাৰ পাছত যোৱাকালি এটা ব্ৰেকিং নিউজ আহিলে যে এই মৃতদেহটো DNA টেষ্টৰ ৰিপৰ্ট আহি পোৱা নাই যদিও হয়তো আহি পাবহি। আৰু এইটো জাহাংগীৰ বোলা এজন মিস্ত্ৰী বুলি যেতিয়া ব্ৰেকিং নিউজটো আহিলে, অহাৰ লগে লগে এই ঠাইৰ মানুহবোৰে অলপমান কি হ'ল ভয়ত, যদি সুনীলৰ আত্মা নহয়ে তেতিয়াহ'লে এইটো পাতি কি লাভ আছে বুলি এনেধৰণে তেখেতলোকে ভাবি ল'লে। ইয়াৰ মানুহে যেতিয়া ভয় খাইছে, আমি সেইকাৰণে এইটো অনুষ্ঠান আজি বাতিল কৰিলোঁ। 15 দিনৰ পূৰ্বে ঢকুৱাখনাৰ সাপিতিয়া গাঁৱত সুনীল গগৈৰ হত্যাৰ বাতৰিয়ে ৰাজ্যজুৰি জোকাৰণিৰ সৃষ্টি কৰিছিল। এনেদৰে জ্বলাই দিয়া হৈছিল সুনীল গগৈৰ মুণ্ডহীন মৃতদেহ। সুনীল গগৈৰ মুণ্ডহীন মৃতদেহ এনেদৰে জ্বলাই দিছিল হত্যাকাৰীয়ে। আৰু তাৰ মাজতেই একাংশ সংবাদ মাধ্যমত ওলাইছে আন এটা খবৰ। সুনীল গগৈৰ হত্যাৰ দিনাৰে পৰাই নিখোজ হৈ আছে তেওঁৰ ঘৰত থকা মিস্ত্ৰী জাহাংগীৰ হুছেইন। সুনীল গগৈৰ ঘৰতেই আছিল জাহাংগীৰ হুছেইন। সুনীল গগৈৰ পত্নীয়ে জাহাংগীৰ হুছেইনলৈ সন্দেহৰ আঙুলি টুৱাইছিল যদিও একাংশ সংবাদ মাধ্যমত ওলাইছে আন এটা খবৰহে। জ্বলাই দিয়া মৃতদেহটো হেনো জাহাংগীৰ হুছেইনৰহে আছিল। কিন্তু মৃতদেহটো যদি জাহাংগীৰ হুছেইনৰ হয় তেনেহ'লে কলৈ গ'ল সুনীল গগৈ? জাহাংগীৰক হত্যা কৰি সুনীল গগৈয়ে আত্মগোপন কৰিছে নেকি? একাংশ সংবাদ মাধ্যমত ওলাইছে এই খবৰ। আৰু যদি জাহাংগীৰ হয়, জাহাংগীৰক কোনে হত্যা কৰিলে সেইটো মোৰ আগত দেখুৱাওকহি। আৰু যদি মোৰ মানুহজনেই কিবা কৰিছে, দোষী হয়, তেওঁকো মোৰ চকুৰ আগত আনি প্ৰমাণ কৰি দিয়ক। তেওঁলোকে যদি ইমানখিনি পাইছে, আৰু ক'ৰবাত ভূটান নে নেপাল নে ক'ত আছে বুলি কিবা কোৱা শুনিছোঁ, তেওঁলোকে যদি জানে তেওঁক উলিয়াব পৰা নাই কিয়? উলিওৱাত কিয় ব্যৰ্থ হৈছে? সেইটো কাৰণে তেওঁলোকৰ কিবা হাত আছে নেকি? সেইবোৰ মোৰ তাৰমানে বহুত সন্দেহ হৈছে এতিয়া তেওঁলোকৰ ওপৰত। কেছটো মানে তেওঁলোকে বেলেগ ফাললৈ ঢাল খুৱাবলৈ বিচাৰিছে। তেওঁলোকে আমাক মাত্ৰ আশ্বাস দি আছে অহা সপ্তাহৰ ভিতৰত DNA টেষ্টটো পাব লাগে বুলি। সেইটোলৈ অপেক্ষা কৰি আছিলোঁ। কিন্তু সুনীল গগৈৰ পত্নীয়ে স্পষ্টকৈ ক'লে, মোৰ স্বামী যদি লুকাই আছে তেনেহ'লে তেওঁক বিচাৰি উলিয়াই আনক। এটাই আহ্বান জনাওঁ, দোষীয়ে উচিত শাস্তি পাব লাগে। লাগে মোৰ স্বামীয়ে হওক, যিয়ে হওক, দোষীক আনি মোৰ চকুৰ আগত দেখুৱাওক। যদি মোৰ স্বামীয়ে দোষী হয়, মোৰ চকুৰ আগত তেওঁ শ্বুট কৰি দিয়ক, মোৰ তাতো কোনো আপত্তি নাই। কিন্তু দোষী যি প্ৰকৃত দোষী সি ওলাব লাগে। মোৰ স্বামী যদি দোষী তেনেহ'লে তেওঁক বিচাৰি উলিয়াই আনি মোৰ চকুৰ সন্মুখতে গুলিয়াই মাৰক। তেওঁৱে হত্যা কৰিছে, তেতিয়াহ'লে তেওঁক প্ৰকৃত প্ৰমাণটো দি মোৰ আগলৈ আনক। আৰু জাহাংগীৰ হুছেইন যদি নহয়, তেওঁ জাহাংগীৰক কোনে হত্যা কৰিলে সেইটো দোষীক মোৰ চকুৰ আগত দেখুৱাকহি। আৰু যদি তেওঁ হত্যা কৰিছিলে, তেওঁ কাপোৰ কানি খুলি নাঙঠ হৈ তেওঁ ক'ত সন্ধানহীন হ'ব পাৰে? আৰু যদি সন্ধানহীনেই হৈ আছে, তেওঁলোকে উলিয়াই আনক। আৰু যদি প্ৰকৃত দোষী হওক, মোৰ চকুৰ আগত তেওঁক শ্বুট কৰি দিয়ক। সংবাদ মাধ্যমৰ খবৰ মতে সুনীল গগৈৰ নামত থকা বৃহৎ পৰিমাণৰ বীমাৰ ধনৰ বাবেই ৰচনা কৰা হৈছে এই নাটক। সুনীল গগৈ বুলি জাহাংগীৰ হুছেইনক হত্যা কৰি লুকুৱাই থোৱা হৈছে তেওঁৰ চিহ্নমুণ্ড।
অৱশ্যে এই বাতৰি নস্বাত কৰিছে সুনীল গগৈৰ পত্নীয়ে। মানুহে বীমাৰ কাৰণে তেনেকুৱা এটা কৰিব পাৰে বুলি মই সেইটো কেতিয়াও নামানো। আৰু মোৰ সেইটো ইমান বীমা মই নাজানো, ইমান কোটি টকা বীমা আছে বুলি কৈছে। ক'ত আছে? যদি তেওঁলোকে পাইছে মোক প্ৰমাণ সহকাৰে দেখুৱাওক, মই নজনাকে যদি ক'ৰবাত আছে। আৰক্ষীৰ প্ৰকৃত আৰু পুংখানুপুংখ তদন্তইহে পোহৰলৈ আনিব এই সকলো তথ্য। ভেদ হ'ব ৰহস্যৰ। ঢকুৱাখানাৰ পৰা ৰাজীৱ বৰুৱা, নিউজ লাইভ।